নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি হৈছে ইংৰাজীৰ 2 মাৰ্চ 2025, অসমীয়া ফাগুন মাহৰ 17 তাৰিখ দেওবাৰ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে লাইক কমেণ্ট কৰিব। আমি লৈ আহিছোঁ দিনটোৰ ৰাশিফল আৰু সমাধান, যিটো কৰিলে আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। লগতে জানি লওক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি সূৰ্য উদয় হ'ব 5:45 আৰু সূৰ্য অস্ত যাব 5:20। আজি তিথি হৈছে তৃতীয়া তিথি, পক্ষ হৈছে শুক্লা, নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ, যোগ হৈছে শুভ, বাৰ হৈছে দেওবাৰ। আজি জন্ম হোৱা জাতক জাতিকাৰ ৰাশি হ'ব মীন ৰাশি। এতিয়া আহিছোঁ প্ৰথম ৰাশিটো আমি মেঘ ৰাশি। আজি স্বাস্থ্যৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন। আজি আপুনি মদৰ দৰে মাদক তৰল পদাৰ্থ সেৱন কৰিব নালাগে। মদ্যপান কৰি কিছু মূল্যৱান বস্তু হেৰুৱাব পাৰে। আপোনাৰ ঘৰখন অতিথিৰে ভৰি পৰিব পাৰে। এটা সুখী আৰু সুন্দৰ সন্ধিয়াৰ বাবে আপোনাৰ আপোনজনৰ খং আঁতৰাবৰ কাৰণে আপোনাৰ হাঁহিটোৱে উত্তম ঔষধ। যদি আপুনি দীৰ্ঘদিন ধৰি আপোনাৰ জীৱনত কিবা এটা আমোদজনক কথা ঘটিবলৈ অপেক্ষা কৰি আছে, তেন্তে নিশ্চিতভাৱে তাৰ লক্ষণ দেখা পাব আৰম্ভ কৰিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ বিবাহিত জীৱনটো বৰ ধুনীয়া। আপুনি আপোনাৰ পত্নী বা বন্ধু বান্ধৱীৰ সৈতে অনলাইনত চিনেমা চাই আপোনাৰ লেপটপ আৰু ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰ কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:32 পৰা 2:30। বনযোগৰ সময় হৈছে 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আৰ্থিক অৱস্থাৰ বাবে আপোনাৰ ঘৰৰ লকাৰত ৰূপৰ লগতে কিছু বাচমতি চাউল ৰাখক। আপুনি ঘৰৰ লকাৰ বুলি কোৱা হৈছে, কিন্তু আপুনি গডৰেজ হওক যিকোনো লকাৰ হওক, তাত আপুনি ৰূপৰ লগত চাউল মিলাই কিনে এখন কাপোৰত লকাৰত থৈ দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব। বৃষভ ৰাশি। আজি কোনো চিনেমা, থিয়েটাৰ বা ৰেষ্টুৰেণ্টত পত্নীৰ সৈতে সন্ধিয়াৰ সময় কটাবলৈ আপোনাক শিথিল কৰি তুলিব আৰু মনটো সতেজ কৰি ৰাখিব। আজি আপুনি আগতে বিনিয়োগ কৰা ধনৰ সুবিধা লাভ কৰিব পাৰিব। আজি ভাল কৰিবলৈ আত্মীয়ৰ পৰা সমৰ্থন পাব আৰু মানসিক বোজাৰ পৰাও সকাহ পাব। আজি আপোনাৰ প্ৰিয়জনৰ ভাল নোপোৱা কাপোৰ পিন্ধিব নালাগে, নহ'লে তেওঁৰ আঘাত পোৱাটো সম্ভৱ। চিঠি লিখাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন। আপোনাৰ পত্নীৰ হঠাৎ হোৱা কোনো কামৰ বাবে আপোনাৰ পৰিকল্পনাবোৰ নষ্ট হ'ব পাৰে, কিন্তু যেতিয়া আপুনি উপলব্ধি কৰিব যে যিয়েই নহওক ভালৰ বাবে হয়। আজি মেট্ৰত যাত্ৰা কৰি থাকোঁতে বিপৰীত লিংগৰ ব্যক্তিৰ লগত চকুৰ স্পৰ্শলৈ আহিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:42 পৰা 9:40 মনোযোগৰ সময় হৈছে 12:36 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি এজন অন্ধ ব্যক্তিক সহায় কৰিলে আপোনাৰ প্ৰেম জীৱন ভাল হ'ব। যি সমাধান হিচাপে আজি আপুনি অন্ধ ব্যক্তি এজনক সহায় কৰক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া এই সময় মিথুন ৰাশি। আজি আপোনাৰ শক্তিৰ মাত্ৰা উচ্চ হৈ থাকিব। ৰিয়েল এষ্টেট সম্পৰ্কীয় বিনিয়োগে আপোনাক ভাল লাভ দিব। দূৰৰ আত্মীয়ৰ হঠাৎ এটা খবৰ আপোনাৰ দিনটো কৰি তুলিব পাৰে। প্ৰথম দৃষ্টিত কাৰোবাৰ প্ৰেমত পৰিব পাৰে। আজি আপুনি সকলো কাম এৰি সেই কামবোৰ কৰিবলৈ পছন্দ কৰিব যিবোৰ আপুনি শৈশৱৰ দিনত কৰিছিল। জীৱনৰ এটা স্মৰণীয় সন্ধিয়া আজি আপোনাৰ পত্নীৰ সৈতে কটাব পাৰিব। আপোনাৰ দিনটো আৰম্ভণি ভাল হ'ব আৰু সেয়েহে আজি আপুনি গোটেই দিনটো শক্তিশালী অনুভৱ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 2:30 পৰা 3:27। মনোযোগৰ সময় হৈছে 10:31 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ হৈছে পশ্চিম। আজি হালধীয়া ৰঙৰ কাঁচৰ বটলত
পানী ভৰাই সূৰ্য পোহৰত ৰাখক আৰু সেই পানী সেৱন কৰিলে আপোনাৰ পাৰিবাৰিক জীৱন উন্নত হ'ব। আজি আপুনি সমাধান হিচাপে এইটো কৰক, হালধীয়া কাঁচৰ বটলত পানী ৰাখি সূৰ্য পোহৰত ৰাখি দিয়ক আৰু সেয়া পানী আপুনি খাওক, তেতিয়া আপোনাৰ পাৰিবাৰিক জীৱন উন্নত হ'ব, ভাল হ'ব। এতিয়া আহিছোঁ আমি কৰ্কট ৰাশি। আজি সফলতাৰ ওচৰত থকাৰ পিছতো আপোনাৰ শক্তিৰ মাত্ৰা হ্ৰাস পাব। আপোনাৰ সঞ্চিত ধন আজি আপোনাৰ বাবে উপযোগী হ'ব পাৰে, কিন্তু একে সময়তে ইয়াৰ ক্ষতিৰ বাবেও আপুনি দুখ অনুভৱ কৰিব। ঘৰৰ কাম কাজ চম্ভালিবলৈ ল'ৰা ছোৱালীয়ে সহায় কৰিব। আজৰি সময়ত এনে কাম কৰিবলৈ উৎসাহিত কৰক। একপক্ষীয় প্ৰেম আপোনাৰ বাবে অতি বিপদজনক বুলি প্ৰমাণিত হ'ব। আজি আপুনি আপোনাৰ বেছিভাগ সময় আপোনাৰ বাবে অপ্ৰয়োজনীয় নহয় সেই কামত কটাব পাৰে। আপুনি আপোনাৰ পত্নীৰ এটা কঠোৰ দিশ দেখিব পাৰে, যাৰ বাবে আপুনি অস্তিত্ব অনুভৱ কৰিব। আপুনি সদায় আপোনাৰ কথাবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব। এইটো কৰাটো সঠিক নহয়। নিজৰ চিন্তাবোৰ মননীয় কৰক। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 12:36 পৰা 1:32। মনোযোগৰ সময় হৈছে 10:38 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং কমলা, সোণালী, বেয়া দিশ পশ্চিম দিশ। সমাধানটো হৈছে আজি মাংস মদ ত্যাগ কৰিলে স্বাস্থ্য ভাল হ'ব। সমাধান হিচাপে আজি আপুনি মাংস আৰু মদ নাখাব, এইটো ত্যাগ কৰিবলৈ বুলি কোৱা হৈছে, কিন্তু আপুনি নাখাব, তেতিয়া আপোনাৰ ভাল হ'ব। মাংস আৰু মদ এৰাই চলক আজি। এতিয়া আহিছোঁ আমি সিংহ ৰাশি। আজি সৰু সৰু কথাবোৰো আপোনাৰ বাবে বিপদৰ কাৰণ হ'বলৈ নিদিব। আজি ঘনিষ্ঠ আত্মীয়ৰ ঘৰলৈ যোৱাটোৱে আপোনাৰ আৰ্থিক অৱস্থা নষ্ট কৰিব পাৰে। ঘৰুৱা বিষয়বোৰত তৎকালীন মনোযোগৰ প্ৰয়োজন। আপোনজনৰ অবিহনে সময় কটাবলৈ অসুবিধা পাব। আজি বজাৰৰ কৰিবলৈ ওলাই গ'লে এটা ধুনীয়া ড্ৰেছ কিনিব পাৰিব। এই দিনটো আপোনাৰ বাবে এটা সুন্দৰ ৰোমান্টিক দিন হ'ব, কিন্তু আপুনি হয়তো কিছু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব। আজি আপুনি আপোনাৰ হৃদয়ৰ দুখবোৰ বন্ধু বা ঘনিষ্ঠ আত্মীয়ৰ লগত ভাগ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 11:37 পৰা 12:36। মনোযোগৰ সময় হৈছে 9:40 পৰা 10:38। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা, মেৰুন, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি আপোনাৰ প্ৰিয় দেৱতাক হালধীয়া ফুল আগবঢ়াওক। ইয়াৰ দ্বাৰা আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। প্ৰিয় দেৱতা বুলি এই গতি কোৱা আছে, আপুনি যিজন দেৱতাক পূজা কৰে বা যিজন দেৱতাক ভগৱান বুলি ভাবে, সেইজনক আপুনি আজি হালধীয়া ফুল আগবঢ়াওক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি কন্যা ৰাশি। আজি আপুনি ক্ৰীড়াত অংশগ্ৰহণ কৰিব পাৰিব, যি আপোনাক সুস্থ কৰি ৰাখিব। ভ্ৰমণ কৰিলে ভাগৰ আৰু মানসিক চাপ আহিব, যদিও আৰ্থিকভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব। দিনটোৰ শেষৰ ফালে হঠাৎ যিকোনো ভাল খবৰ আহিলে সমগ্ৰ পৰিয়ালটোলৈ সুখৰ সৃষ্টি কৰি হ'ব। আপোনাৰ আপোনজনক আপোনাৰ পৰা আস্থা আৰু প্ৰতিশ্ৰুতিৰ প্ৰয়োজন। ঘৰৰ কাম কাজ সম্পূৰ্ণ কৰাৰ পিছত এই ৰাশিৰ গৃহিণীসকলে আজৰি সময়ত টিভি বা মোবাইলত চিনেমা চাব পাৰে। আজি আপুনি আপোনাৰ পত্নীৰ সৈতে অতি অন্তৰংগ কথা বতৰা পাতিব পাৰিব। এটা সুন্দৰ দিন চিনেমা পাৰ্টি আৰু বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰিব পৰাটো সম্ভৱ। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় হৈছে 10:38 পৰা 11:37। মনোযোগৰ সময় 12:34 পৰা 1:32। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমী বগা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি সেউজীয়া ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়িলে আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'ব। আজি আপুনি সমাধান হিচাপে সেউজীয়া ঘাঁহনিত খালী ভৰিৰে খোজ কাঢ়ক, তেতিয়া আপোনাৰ ভাল হ'ব। ৰাতিপুৱা শুই উঠি কিনে সেইটো কৰক, দিনটোৰ কাৰণে আৰ্থিক অৱস্থা আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি
বজাই ৰাখে। আজি শিশুৱে আপোনাৰ কথা মানিব নোৱাৰিব, যিটো আপোনাৰ বিৰক্তিৰ কাৰণ হ'ব পাৰে। আপুনি নিজকে নিয়ন্ত্ৰণ কৰা উচিত, কাৰণ খং সকলোৰে বাবে ক্ষতিকাৰক আৰু ই চিন্তা আৰু বুজাবুজি শক্তি ধ্বংস কৰে। ইয়াৰ ফলত অসুবিধাৰ বৃদ্ধিহে হয়। আজি আপুনি আপোনাৰ বন্ধুসকলৰ পৰা আঁতৰি থাকিব লাগিব, যিয়ে আপোনাক ঋণ বিচাৰে আৰু তাৰ পিছত ঋণ ঘূৰাই নিদিয়ে। আপোনাৰ জ্ঞান আৰু হাস্যৰসে আপোনাৰ চৌপাশৰ মানুহক আপ্লুত কৰিব। আপোনাৰ প্ৰেম কেৱল ফুলি উঠাই নহয়, নতুন উচ্চতাও স্পৰ্শ কৰিব। দিনটো আৰম্ভ হ'ব আপোনাৰ প্ৰিয়জনৰ হাঁহিৰে আৰু ৰাতিও তেওঁৰ সপোনত শেষ হ'ব। আজিৰ বেছিভাগ সময় বজাৰ আৰু অন্যান্য কাম কাজত ব্যয় কৰা হ'ব। আজি আপোনাৰ বিবাহিত জীৱনত এক সুন্দৰ পৰিৱৰ্তন আহিব। সম্পৰ্কৰ বাহিৰেও আপোনাৰ নিজৰ এখন পৃথিৱী আছে আৰু সেই পৃথিৱীত আজি আপুনি প্ৰৱেশ কৰিব পাৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 10:38 পৰা 11:37 আৰু মনোযোগৰ সময় 2:30 পৰা 3:27। ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং কমলা সোণালী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি পঞ্চমৃতেৰে ভগৱান শিৱক স্নান কৰালে স্বাস্থ্য অটুট থাকিব। আজি সমাধান হিচাপে আপুনি শিৱলিংগত গৈ কিনে আপুনি সেয়া কৰক, পঞ্চামৃত ঢালক, তেতিয়া ভাল হ'ব। বিশেষ ৰাশি, আজি ধ্যান কৰিলে শান্তি আহিব। কাৰো সহায় অবিহনে টকা উপাৰ্জন কৰিব পাৰিব। মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ব্যক্তিগত বিষয়বোৰৰ সমাধান কৰাৰ সময়ত উদাৰ হওক, কিন্তু জিভা ধৰি ৰাখক, যাতে আপোনাক ভালপোৱা আৰু যত্ন লোৱাসকল আঘাত নিদিয়ে। স্পষ্ট বুজাবুজিৰ জৰিয়তে আপুনি আপোনাৰ পত্নী স্বামীক আৱেগিক সহায় আগবঢ়াব পাৰিব। আপোনাৰ সংগীয়ে মাত্ৰ আপোনাৰ পৰা কিছু সময় বিচাৰে, কিন্তু আপুনি তেওঁলোকক সময় দিব নোৱাৰে, যাৰ বাবে তেওঁলোক বিচলিত হয়। আজি তেওঁৰ দুখ স্পষ্টকৈ ওলাই আহিব পাৰে। আপোনাৰ পত্নীয়ে আপোনাৰ দুৰ্বলতাক আদৰ কৰিব আৰু আপোনাক সুখদায়ক অনুভৱ দিব। মুকলিকৈ গীত গাই আৰু জোৰদাৰভাৱে নাচিলে আপোনাৰ সপ্তাহৰ ভাগৰ আৰু মানসিক চাপ নাইকিয়া হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:37 পৰা 12:36 আৰু মনোযোগৰ সময় 2:30 পৰা 3:27। ভাগ্যশালী নম্বৰটো হৈছে 2 শুভ ৰং ৰূপালী, বেয়া দিশ হৈছে পশ্চিম দিশ। ধনু ৰাশি, আজি শিশুৰ সৈতে খেলাটো অতি সুন্দৰ আৰু জিৰণিদায়ক অভিজ্ঞতা হ'ব। আজি আপোনাৰ অফিচৰ কোনো সহকৰ্মীয়ে আপোনাৰ মূল্যৱান সামগ্ৰী চুৰি কৰিব পাৰে, গতিকে আপোনাৰ বস্তুবোৰ সাৱধানে ৰখাটো প্ৰয়োজন। কিছুমান মানুহৰ বাবে পৰিয়ালত নতুন কোনোবা এজনৰ আগমনে উদযাপন আৰু আনন্দৰ মুহূৰ্ত কঢ়িয়াই আনিব। ছ'চিয়েল মিডিয়াত আপোনাৰ প্ৰিয়জনৰ শেষৰ 2-3টা মেজাজ চাওক, আপুনি এটা সুন্দৰ চমক পাব। আজি ঘৰৰ বাহিৰত থকা সকলে সকলো কাম সম্পূৰ্ণ কৰি সন্ধিয়া কোনো পাৰ্ক বা নিৰ্জন ঠাইত সময় কটাব বিচাৰিব। বিবাহিত জীৱনৰ অনেক উপকাৰিতা আজিও লাভ কৰিব পাৰিব। আজি আপোনাৰ মনটো ধৰ্মীয় কাম-কাজত নিমগ্ন হৈ পৰিব, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় 12:34 পৰা 1:32। মনোযোগৰ সময় 9:40 পৰা 10:38। ভাগ্যশালী নম্বৰটো হৈছে 8 শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি ভাল আৰ্থিক অৱস্থাৰ বাবে খাদ্যত কোনোবা ৰূপত ক'লা জলকীয়া ব্যৱহাৰ কৰক। যদি আপুনি ক'লা জলকীয়া ব্যৱহাৰ কৰে যেনেকৈ পাৰে খাদ্যত, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আছে মকৰ ৰাশি, আজি শক্তিৰ মাত্ৰা পুনৰ লাভ কৰিবলৈ সম্পূৰ্ণ জিৰণি লওক, কাৰণ ভাগৰুৱা শৰীৰে মনকো ভাগৰুৱা কৰি তোলে। আপুনি আপোনাৰ প্ৰকৃত সামৰ্থক চিনি পাব লাগিব, কাৰণ আপোনাৰ যি অভাৱ হৈছে সেয়া সামৰ্থ নহয়, ইচ্ছা শক্তিহে। হঠাৎ খৰচ কৰিলে আৰ্থিক বোজা বৃদ্ধি পাব পাৰে। বন্ধুৰ সংগীয়ে সহায় দিব,
হঠাতে ৰোমান্টিক অনুভৱ পৰিৱৰ্তনে আপোনাক অতিশয় বিচলিত কৰিব পাৰে। আজি আজৰি সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ আপুনি বন্ধু-বান্ধৱক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ পত্নীৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপুনি চিন্তিত হৈ পৰিব পাৰে। সম্ভৱ যে আপুনি আধ্যাত্মিকতাৰ প্ৰতি প্ৰবল টান অনুভৱ কৰি যোগ শিবিৰলৈ যাব পাৰে। কোনো ধৰ্মগুৰুৰ ধৰ্মধ্বনি শুনিব পাৰে বা আধ্যাত্মিক কিতাপ পঢ়িব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 2:30 পৰা 3:27। মনোযোগৰ সময় হৈছে 1:32 পৰা 2:31। ভাগ্যশালী নম্বৰটো হৈছে 8। শুভ ৰং কলা নীলা, বেয়া দিশ হৈছে পশ্চিম। সমাধানটো হৈছে আজি ছোৱালীৰ মাজত চকলেট, টফি আৰু বগা মিঠাই বিতৰণ কৰিলে তেওঁলোকৰ আৰ্থিক অৱস্থা ভাল হ'ব। সমাধান হিচাপে আজি ছোৱালীৰ মাজত এইখিনি কাম কৰক: মিঠাই বিতৰণ কৰক, চকলেট দিয়ক, এই টফি দিয়ক, তেতিয়া আপোনাৰ ভাল হ'ব। এতিয়া আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপোনাৰ নম্ৰ স্বভাৱৰ শলাগ লোৱা হ'ব। বহুতে হয়তো আপোনাক বহুত প্ৰশংসা কৰিব। যদি আপোনাৰ ধনৰ লগত জড়িত কোনো বিষয় আদালতৰ আবদ্ধ হৈছিল, তেন্তে আজি আপুনি তাত জয় লাভ কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধাও পাব পাৰিব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ নিমন্ত্ৰণ আপোনাৰ বাবে এক সুখৰ অনুভৱ হ'ব। তেওঁ আপোনাৰ আশা পূৰণ কৰিব আৰু তেওঁৰ জৰিয়তে আপুনি আপোনাৰ আপোনবোৰ বাস্তৱায়িত হোৱা দেখিব। ৰোমাঞ্চকে আপোনাৰ হৃদয়খন আকৰ্ষণ কৰিছে। সময়ৰ চকাটো অতি আবেগেৰে গতি কৰে। গতিকে আজিৰ পৰাই নিজৰ বহুমূলীয়া সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকক। আপোনাৰ পত্নী আপোনাক বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰমৰ বৰষুণ দিব। আপোনাৰ সঙ্গীৰ বাবে সুখাদ্য ৰান্ধিলে আপোনাৰ নিস্তেজ সম্পৰ্কত উচ্চতা বৃদ্ধি পাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 8:42 পৰা 9:40। মনোযোগৰ সময় হৈছে 10:38 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 6। শুভ ৰং হৈছে গোলাপী, বেয়া দিশ হৈছে পশ্চিম দিশ। সমাধানটো হৈছে আজি সুস্বাস্থ্য উপভোগ কৰিবলৈ ঘৰৰ কেন্দ্ৰ স্থান ব্ৰহ্মস্থান পৰিষ্কাৰ কৰি ৰাখক। যিখিনি আপোনাৰ ঘৰৰ ব্ৰহ্মস্থান সেইখিনি আপুনি পৰিষ্কাৰ কৰি ৰাখক, তেতিয়া আপোনাৰ আজি ভাল হ'ব। আজিৰ দিনটো ভাল হ'ব। মীন ৰাশি। আজি বাহিৰলৈ যাত্ৰা কৰিলে, পাৰ্টি আৰু মজা কৰিলে আপোনাৰ মেজাজ ভাল হ'ব। কৰ্মসংস্থাপনৰ লগত জড়িত লোকসকলক আজি টকাৰ অত্যন্ত প্ৰয়োজন হ'ব। কিন্তু আগতে তেওঁলোকৰ অপচয়মূলক ব্যয়ৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত ধন নাথাকিব। নাতি-নাতিনীৰ পৰা আজি বহু সুখ পাব পাৰি। আপোনাৰ প্ৰিয়জনৰ মৰম লগা আচৰণে আপোনাক বিশেষ অনুভৱ কৰাব। এই মুহূৰ্তবোৰ সম্পূৰ্ণৰূপে উপভোগ কৰক। আজি আপুনি আপোনাৰ আজৰি সময় সৎব্যৱহাৰ কৰিব আৰু লগতে সম্পূৰ্ণ কৰিব নোৱাৰা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আজি পৃথিৱীখন যিমানেই সলনি নহওক কিয়, আপুনি আপোনাৰ পত্নীৰ কলাৰ পৰা আঁতৰি থাকিব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীসকল আজি নিজৰ শিক্ষকৰ লগত কথা পাতিব পাৰিব যিটো বিষয়ত তেওঁলোক দুৰ্বল। গুৰুৰ পৰামৰ্শ সেই বিষয়ৰ জটিলতা বুজিবলৈ সহায় কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় 9:40 পৰা 10:38। মনোযোগৰ সময় 2:30 পৰা 3:27। ভাগ্যশালী নম্বৰটো 4। শুভ ৰং বাদামী, বেয়া দিশ পশ্চিম দিশ। সমাধানটো হৈছে আজি মাংস, মদ, হিংসা আৰু নিন্দা ত্যাগ কৰাটো আৰ্থিক অৱস্থাৰ বাবে ভাল হ'ব। আজি আপুনি মদ, মাংস, হিংসা, নিন্দা আদি ত্যাগ কৰিলে আপোনাৰ ভাল হ'ব। শেষত আমি এটা কথা কওঁ, আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি আজিলৈ ধন্যবাদ।